Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা কৰিমগঞ্জ জিলা বৰ্তমান যাক আমি শ্ৰীভূমি বুলিও জানো। তোমালোকে গমে পাইছা কৰিমগঞ্জ যেটো জিলা আছে হেতুৰ নাম পৰিৱৰ্তন কৰি শ্ৰীভূমি ৰখা হৈছে। তো হেতু জিলাৰ জেনাৰেল সায়েন্সৰ যিখন কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ 45 টা যি MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই তোমালোকৰ যেটো বুক আছে NCERT বুকৰ মই কি কৰিম পেজ নাম্বাৰ কৈ দিম যে কোনটো পেজৰ পৰা কোনটো প্ৰশ্ন আহিছে, ঠিক আছে। তো তুমি যদি পেজ নাম্বাৰ গম পোৱা নাই তেতিয়াহলে তুমি এটা ধাৰণা মানে নিশ্চিত হ'ব পাৰিবা যে তুমি কেনেদৰে পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তো সেই হিচাপে তোমালোকৰ কাৰণে মই এইখিনি কষ্ট কৰিছো। তো আশা কৰিছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু তোমালোকে শেয়াৰ কৰিবা। আৰু তোমালোকৰ জিলাত যদি প্ৰি-বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহলে 7002824673 এইটো নম্বৰত PDF আকাৰে তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা, মই হেবোৰ তোমালোকক সলভ কৰি দি দিম। আৰম্ভ কৰিছো আজিৰ ভিডিওটো। ইয়াতে চোৱা 1 নম্বৰ প্ৰশ্নটোত কি গৈছে হেতু আমি ইংৰাজীত কম কাৰণ এটো বেংগলীত লিখা আছে, তো বেংগলী বেছি বুজি নাপাও। তো ইয়াতে চোৱা তোমাৰ 1 নম্বৰত কি গৈছে সিলেক্ট দ্য ডিকম্পোজিশন ৰিঅ্যাকশন ফ্ৰম দ্য ফলোইং ইন হুইচ এনার্জি ফৰ ডিকম্পোজিশন ইজ লাইট। মানে তলৰ আমাৰ কেইটামান বিক্ৰিয়া দিয়া আছে, এই বিক্ৰিয়া কেইটাৰ পৰা আমি ডিকম্পোজিশন ৰিঅ্যাকশন অৰ্থাৎ বিযোজন বিক্ৰিয়া বাছি ল'ব লাগে যেটো বিযোজন বিক্ৰিয়া তোমাৰ কি হয় পোহৰৰ দ্বাৰা সংগঠিত হয়। তো ইয়াতে চোৱা ফেৰাছ সালফেটক আমি হিট দিবহে লাগে, গতিকে এটো তাপগ্ৰাহী হল। ইয়াতে আমাৰ এটো তাপবৰ্জী হ'ব লাগিব, হ'ব লাগিব হয়, মানে তোমাৰ তাপগ্ৰাহীয়ে হ'ব কিন্তু হেতু ডিকম্পোজিশন হ'ব লাগিব অৰ্থাৎ বিযোজন হ'ব লাগিব। এটো তো তোমাৰ ইলেক্ট্ৰোলাইসিস হয়, তো ইয়াতে বিদ্যুৎ দিয়া হয়। আৰু যেটো সিলভাৰ ক্লোৰাইড আছে চোৱা এটো সানলাইটত ৰাখা হয়, সানলাইটত ৰাখিলে এটো কি হয় তোমাৰ সিলভাৰ আৰু ক্লোৰিন লৈ এটো ডিকম্পোজ হৈ যায়, গতিকে ইয়াৰে কাৰেক্ট আনসাৰ C নম্বৰ হ'ব। আৰু এটো তোমালোকৰ বুকৰ যেটো 9 নম্বৰ পেজ আছে এটো তোমাৰ 9 নম্বৰ পেজটো চাবা, একেবাৰে লাস্ট যেটো প্যাৰাগ্ৰাফ আছে না বা লাস্ট যেটো তোমাৰ লাইন আছে বা তোমাৰ ইকুয়েশন আছে হেতু হয় এটো। তেৰে C নম্বৰ অপশনটো কারেক্ট অপশন হয়। ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা কি গৈছে হুইচ অফ দ্য ফলোইং ইজ মলিকিউলাৰ ফৰ্মুলা অফ সাইক্লোহেক্সেন। ইয়াতে চোৱা ইয়াতে হেক্সেন বুলি কৈছে, তো এটো এটা তোমাৰ কি হয় এলকেন যৌগ হয় হয়নে। তো ইয়াতে চোৱা হেক্সেন আৰু যেটো আহিব কাৰ্বনৰ সংখ্যা আহিব হেতু 6 হ'ব কাৰণ হেক্স আছে, হেক্স মানে 6। আৰু যেহেতু এলকেন হয় এলকেনৰ আণবিক সংকেত কি CnH2n+2 হয়নে। তো ইয়াতে তোমাৰ কাৰ্বন যদি 6টা আহে তেতিয়াহলে তোমাৰ কি আহিব হাইড্ৰোজেন কেইটা আহিব 6 × 12 আৰু 2, তো এটা আহিব তোমাৰ C6H কিমান আহিব 14 আহিব। কিন্তু ইয়াতে এটো এটা আমাৰ কি হয় সাইক্লিক এলিমেন্ট হয়, সাইক্লো যৌগ হয় অৰ্থাৎ চক্ৰীয় যৌগ। তো যেতিয়া তোমাৰ চক্ৰীয় যৌগ হ'ব তেতিয়া তোমাৰ এই দুটা হাইড্ৰোজেনৰ যেটো বন্ডিং থাকিব এই দুটা হাইড্ৰোজেনৰ বন্ডিং তোমাৰ এটাৰ লগতে এটাচ হৈ যাব, অৰ্থাৎ এটা আমাৰ কি হ'ব দুটা হাইড্ৰোজেন নোহোৱা হৈ যাব, এটো হ'ব C6H12 হ'ব। তো ইয়াৰে যেটো তোমাৰ A নম্বৰ অপশন আছে এটো কারেক্ট অপশন হয়। আৰু এটো আছে তোমালোকৰ পেজ নাম্বাৰ 65 ত, ঠিক আছে। তোমালোকৰ বুকৰ 65 নম্বৰ পেজত এটো দিয়া আছে ধুনিয়াকৈ, ইয়াৰে তোমাৰ ষ্ট্ৰাকচাৰত দিয়া আছে, তুমি চাবা এটো ইম্পৰ্টেন্ট হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা। ইয়াতে কি কৈছে এছাৰশনত ইন ইলেক্ট্ৰোলাইসিস অফ ওয়াটাৰ দ্য ভলিউম অফ হাইড্ৰোজেন লিবাৰেটেড ইজ টুৱাইস দ্য ভলিউম অফ অক্সিজেন। যেতিয়া আমি পানীৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰো তেতিয়া তোমাৰ কি হয় সেই বিদ্যুৎ বিশ্লেষণত তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেন গেছ ফৰ্মেশন হয়। আৰু সেইটো কৈছে যে তোমাৰ ইয়াতে হাইড্ৰোজেন ইজ 2 টাইম, যেটো হাইড্ৰোজেন আছে হেতু তোমাৰ 2 গুণ হয় কাৰ তুলনাত অক্সিজেনৰ তুলনাত, গতিকে আমাৰ এটো কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব। ৰিজনটো কি জানানে কাৰণ এটো চা পানীৰ সংকেত কি H2O, তো ইয়াতে চা হাইড্ৰোজেন আছে দুটা আৰু অক্সিজেন আছে এটা, অৰ্থাৎ ইয়াৰে যেটো তোমাৰ পাৰমাণবিকতা না পাৰমাণবিকতা বা তোমাৰ নিৰ্দিষ্টানুপাত বিধি মতে এতে তোমাৰ হাইড্ৰোজেন আছে 2:1 ৰেশিওত আছে হয়নে। যেহেতু তোমাৰ হাইড্ৰোজেন দুটা আছে আৰু অক্সিজেন এটা আছে, গতিকে হাইড্ৰোজেন যিমান ওলাব হেতু তোমাৰ কি হ'ব অক্সিজেনৰ তুলনাত 2 গুণ হ'ব, অৰ্থাৎ আমাৰ এটো এছাৰশনটো কারেক্ট হয়। ইয়াৰ পিছত তোমাৰ ৰিজনটো কি দিছে চোৱা ইন ওয়াটাৰ মলিকিউল হাইড্ৰোজেন এন্ড অক্সিজেন
ইন দ্য রেশিও 1:2 এইটো ইনকারেক্ট হয়। এইটো যদি 2:1 দিলে হয় তেতিয়াহ'লে তোমাৰ কি হ'লে হয়, এইটো কাৰেক্ট হ'লে হয়। যিহেতু এইটো 1:2 দিয়া আছে সেইকাৰণে এইটো আমাৰ ইনকাৰেক্ট হয়। দ্যাট মিনছ এইটো এছাৰশ্যনটো কাৰেক্ট হ'ব আৰু ৰিজনটো শুদ্ধ হ'ব। আৰু এইটো দিছে তোমাৰ চেপ্টাৰ 1 পৰা দিছে, এইটো কনচেপচুৱেল বেছড কুৱেশ্যন হয়, যিখিনি তোমাৰ কপাৰৰ বিদ্যুৎ বিশ্লেষণ যিটো আছে, কপাৰৰ যে বিদ্যুৎ বিশ্লেষণ দিয়া আছে বা এলুমিনিয়ামৰ বিদ্যুৎ বিশ্লেষণ দিয়া আছে, তো সেই বিদ্যুৎ বিশ্লেষণৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নটো দিছে। তোমালোকৰ এটা কাৰ্যকলাপো আছে এইটোৰ লগত, ঠিক আছে। তোমাৰ এইটো ৱাটাৰৰ যিটো কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ পৰা এই কুৱেশ্যনটো দিয়া হৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এছাৰশ্যন শুদ্ধ আৰু ৰিজনটো ভুল। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে? হুইচ অফ দ্য ফলোইং ৰিয়েকশ্যন আৰ দ্য এক্সাম্পল অফ এক্সোথাৰ্মিক ৰিয়েকশ্যন। এক্সোথাৰ্মিক মানে তাপ উৎপন্ন হয়, ঠিক আছে। যিবোৰ বিক্ৰিয়াত তোমাৰ বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হ'ব সেইবোৰক আমি এক্সোথাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ। ইয়াতে কৈছে তোমাৰ বাৰ্নিং অফ নেচাৰেল গেছ, প্ৰাকৃতিক গেছৰ দহন। এইটো তোমাৰ কি হয়? বিদ্যুৎ উৎপন্ন হয়, তাপ উৎপন্ন হয়। ডিকম্পোজিশ্যন অফ ভেজিটেবল ইনটু কম্পোষ্ট, যেতিয়া তোমাৰ কি হয় বনস্পতিজাত দ্ৰব্যৰ পচন ঘটে তেতিয়া তোমাৰ কি হয়? তাপ উৎপন্ন হয়। ডিকম্পোজিশ্যন অফ ফেৰাছ সালফেট ইনটু ফেৰিক অক্সাইড, এইটো চোৱা, যেতিয়া তোমাৰ ফেৰাছ সালফেটক যেতিয়া তোমাৰ তাপ দিয়া হয়, এইটো তাপ দিয়া হয়, তাপ ইয়াতে দিয়া হয়, তেতিয়া তোমাৰ কি উৎপন্ন হয়? এইটো ফেৰিক অক্সাইড উৎপন্ন হয়, এইটো সালফাৰ ডাই অক্সাইড উৎপন্ন হয় আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হয়, হয়নে? এইটো তোমাৰ আছে বুকত। তো এইটো নহ'ব। তাৰপিছত আছে শোষণ বা ৰেস্পিৰেশ্যন। তো ৰেস্পিৰেশ্যন এটা কি হয়? তোমাৰ এক্সোথাৰ্মিক ৰিয়েকশ্যন হয়। তাৰমানে 1, 2 আৰু 4 এইটো কাৰেক্ট হ'ব। ইয়াৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু এইটো তোমালোকৰ বুকৰ যিটো 7 নম্বৰ পেজ আছে না, তাতে তুমি চাবা 4-5টা এনেকৈ পইণ্ট আউট কৰা আছে আৰু ইয়াৰ তাৰে পৰাই কুৱেশ্যনটো দিছে, 7 নম্বৰ পেজৰ পৰা দিছে এই কুৱেশ্যনটো। ইয়াৰ পিছত চোৱা 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে? হুইচ অফ দ্য ফলোইং প্ৰচেছ ইজ ইউজ টু অবটেইন এলুমিনিয়াম ফ্ৰম এলুমিনিয়াম অক্সাইড। এইটো চোৱা, এলুমিনিয়াম অক্সাইডৰ পৰা আমি এলুমিনিয়ামক তলৰ কোনটোৰ সহায়ত আমি কি কৰিব পাৰোঁ? এইটো বিশ্লেষণ কৰিব পাৰোঁ, অৰ্থাৎ সেইটো আমি এক্সট্ৰেক্টেড কৰিব পাৰোঁ, ঠিক আছে, বা আমি শোধন কৰিব পাৰোঁ সেইটো। ইয়াতে চোৱা, যিহেতু এলুমিনিয়াম যিটো ধাতু আছে সেইটো তোমাৰ ছ'ডিয়াম, তাৰপিছত পটাছিয়াম আৰু লিথিয়াম, এইকেইটাতো তোমাৰ প্ৰকৃতিৰ মুক্ত অৱস্থাত পোৱা নাযায়। ইয়াৰ পিছত যিবোৰ তোমাৰ ধাতু আছে যেনেকুৱা মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু কপাৰ, এই ধাতুবোৰক তোমাৰ সদায় কি কৰা হয়? যিটো বিদ্যুৎ বিশ্লেষণ পদ্ধতি আছে সেইটোৰ সহায়ত ইহঁতক আহৰণ কৰা হয়। আৰু তোমাৰ এই প্ৰশ্নটো আছে তোমালোকৰ 50 নম্বৰ পেজত আছে, তোমালোকৰ বুকত 50 নম্বৰ পেজত আছে। তেতিয়া ডি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু আৰ কাৰেক্ট এবাউট এন ইকুৱাছ সলিউশ্যন অফ এন এচিড এণ্ড বেছ। এতিয়া চোৱা, এচিড আৰু বেছ অৰ্থাৎ ক্ষাৰকৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি শুদ্ধ হয় বা সত্য, সেইকেইটা আমাৰ লাগে। তো ইয়াতে চোৱা কি কৈছে? হায়াৰ দ্য পিএইচ ষ্ট্ৰংগাৰ দ্য এচিড। পিএইচৰ ভেলু যদি বাঢ়ে তেতিয়াহ'লে সেইটো তোমাৰ কি হয়? উইক হয়, এচিডটো উইক হয়, অৰ্থাৎ বেচিকটো ষ্ট্ৰং হয়। গতিকে এইটো আমাৰ ইনকাৰেক্ট হয়, ঠিক আছে। ইয়াৰ পিছত তোমাৰ কি কৈছে চোৱা, এইটো 2 নম্বৰত কৈছে তোমাৰ হায়াৰ দ্য পিএইচ উইকাৰ দ্য এচিড, এইটো কাৰেক্ট হয়। যেতিয়া পিএইচৰ মান বাঢ়িব তেতিয়া তোমাৰ এচিডটো কি হ'ব? দুৰ্বল হ'ব। তো এইটো কাৰেক্ট হ'ব। হায়াৰ দ্য পিএইচ ষ্ট্ৰংগাৰ দ্য পিএইচ, এইটো কাৰেক্ট হয়। পিএইচৰ মান বাঢ়াৰ লগে লগে এচিড ধৰ্ম কমিব কিন্তু ক্ষাৰকীয় ধৰ্মটো বাঢ়িব, ঠিক আছে। গতিকে এইটো আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু এইটো তোমালোকৰ কিতাপৰ এইটো 25 নম্বৰ পেজত আছে। এইখিনি কথা, গোটেইখিনি কথা ধুনীয়াকৈ দিয়া আছে, তুমি পঢ়ি ল'বা। 7 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? কোভেলেণ্ট বণ্ড বিটুইন টু এটমছ অকাৰ হুৱেন, তাৰমানে তোমাৰ যিটো কোভেলেণ্ট বণ্ড আছে অৰ্থাৎ যিটো সহযোজী বন্ধনী বা সহযোজী বান্ধনী, সেইটো দুটা মৌলৰ মাজত কেতিয়া ঘটিব? যেতিয়া তোমাৰ কি হয়? সহযোজী বন্ধনীত তোমাৰ কি হয়? যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰ তোমাৰ শ্বেয়াৰ কৰে, এজনে আনজনক দিয়ে, হয়নে? আৰু তোমাৰ কি হ'ব লাগিব? দুটা অধাতু হ'ব লাগিব। তো ইয়াৰে তোমাৰ চোৱা, এইটো 2 নম্বৰ, ইলেক্ট্ৰনছ আৰ শ্বেয়াৰ্ড, ইলেক্ট্ৰনবোৰ শ্বেয়াৰ হয় আৰু বোথ দ্য এটমছ আৰ নন মেটেল, আৰু দুয়োটা হৈছে অধাতু। গতিকে এইটো আমাৰ কাৰেক্ট হ'ব। আৰু তোমাৰ এই 7 নম্বৰৰ এইখিনি কথা তোমালোকৰ কিতাপৰ 60 নম্বৰ পেজত দিয়া আছে। ইয়াৰে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰে পিছৰ কুৱেশ্যনটোত কি কৈছে? ইয়াতে তোমাৰ 6 নম্বৰ, ইয়াৰে পিছত চোৱা, এইটো 8 নম্বৰ কুৱেশ্যনটো চোৱা।
8 নম্বৰ কোৱেশ্যনটোত কি কৈছে মেটেল এণ্ড নন মেটেল দ্যাট এক্সিষ্ট ইন লিকুইড ষ্টেট এট ৰুম টেম্পাৰেচাৰ এটা চোৱা এটা মেটেলৰ কথা কৈছে কোনটো ধাতু আৰু কোনটো অধাতু যেটো তোমাৰ কি থাকে সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা যায় সো মেটেলটো আমি সকলে জানো হেতু হৈছে তোমাৰ মাৰ্কিউৰি হয়নে মেটেলটো হৈছে মাৰ্কিউৰি আৰু তোমাৰ নন মেটেলটো কি হ'ব ব্ৰোমিন হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো মাৰ্কিউৰি এণ্ড ব্ৰোমিন তো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব আৰু তোমাৰ এই কথাখিনি তোমাৰ ক'ত দিয়া আছে এটো তুমি চাবা তোমালোকৰ বুকৰ যেটো 39 নম্বৰ পেজৰ একেবাৰে লাষ্টৰ প্যাৰাগ্ৰাফ তাতে দিয়া আছে এটা আৰু তোমাৰ তো 40 নম্বৰ পেজৰ একেবাৰে ওপৰৰ প্যাৰাগ্ৰাফত দিয়া আছে এটা তো এই দুটা অলতো তুমি সেই পেজটো কিন্তু ভালদৰে পঢ়িব লাগিব দেই দুটা পেজ এৰ পৰা কোৱেশ্চন আহে ইয়াৰ পিছত তোমাৰ 9 নম্বৰ কোৱেশ্চনটো চাই এছাৰশন এণ্ড ৰিজনিং দিছে all minerals are ore এটো ইনকারেক্ট হয় সকলো খনিজ পদাৰ্থই হৈছে তোমাৰ কি আকৰিক এটো তোমাৰ কি হয় ইনকারেক্ট হয় এটো স্যার যদি তোমাৰ কলে হয় যে all ores are minerals তেতিয়া হলে কারেক্ট হলে হয় ঠিক আছে all minerals are ore নহবও পাৰে ঠিক আছে যেনে কোৱা তোমাৰ এলুমিনিয়াম চা এলুমিনিয়ামৰ তোমাৰ যেটো ওর আছে না হেতু তোমাৰ এলুমিনিয়াম তোমাৰ কোত পোৱা যায় তো ক্লেটো পোৱা যায় বা তোমাৰ স্যান্ডৰ লগতো মিহলি হৈ থাকিব পাৰে আৰু তোমাৰ এটা আছে তোমাৰ বক্সাইট আৰু এটা কি বক্সাইট এতিয়া চা এই বক্সাইটৰ পৰাহে আমি এলুমিনিয়ামটো কি কৰিব পাৰো এক্সট্ৰাক্টেড কৰিব পাৰো মানে এটো আমি শোষণ বা আহৰণ কৰিব পাৰো কিন্তু যেটো চা বোকা মাটিৰ পৰা আমি এলুমিনিয়ামক কি কৰিব নোৱাৰো আহৰণ কৰিব নোৱাৰো আৰু সেই কাৰণে এলুমিনিয়ামৰ এটা আকৰিক হৈছে বক্সাইট কিন্তু তোমার এটু উল্টাকে কিন্তু কারেক্ট হয় দেই মানে অল ওরস আর মিনারেল এটু কারেক্ট হয় কিন্তু অল মিনারেলস আর অল এটু তোমার কি হয় ইনকারেক্ট হয় এটু রিজন কি দিছে সা মেটেলস আর এক্সট্রাক্টেড ফ্রম ওরস এটু কারেক্ট হয় সকলো মেটেল তোমার কি করা হয় তারে ইয়ার পৰা কারেক্ট করা হয় তো এটা অ্যাসারশনটো তোমার ইনকারেক্ট হবে রিজনটো শুদ্ধ হবে অ্যাসারশন ইনকারেক্ট রিজনটো শুদ্ধ এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু ইয়াৰে তোমাৰ চোৱা এটো তোমাৰ আছে তোমালোকৰ বুকৰ 49 নম্বৰ পেজৰ একেবাৰে লাষ্ট যেটো প্যাৰাগ্ৰাফ তাতে তুমি এইখিনি পাই যাবা তোমালোকে এইখিনি চাই লবা ঠিক আছে ইয়াৰে পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চন এটোতে একেবাৰে সিম্পল কোৱেশ্চন হয় এটো একেবাৰে সদায় আহি থাকে which of the following is correct order of reactivity তো ৰিএক্টিভিটিৰ ওপৰত কোনটো কারেক্ট হ'ব এই কোৱেশ্চনটো তোমাৰ 44 নম্বৰ পেজৰ তোমার মাদার যেটো প্যারাগ্রাফ আছে তার লাস্টৰ 3 নম্বৰ বা 4 নম্বৰ লাইনত এইটো তোমাৰ ডাইৰেক্টলি দিয়া আছে তোমালোকে হেতু চাবা তেৰ বি নম্বৰ অপশনটো কারেক্ট হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটো তোমালোকৰ যেটো কাৰ্যকৰীমূলক আছে নে কাৰ্যকৰীমূলকৰ পৰা দিছে এইখিনি কথা তো এটো তোমাৰ পেজ নম্বৰ 66 ত আছে কাৰ্যকৰীমূলকটো তো ইয়াতে চোৱা এটো প্ৰপানল দিছে মানে এটো তোমাৰ এলকহল হয় প্ৰপানল হলে এটো কি হ'ব এলকহল আৰু যদি এলকহল হয় তেতিয়াহলে লাষ্টত তোমাৰ অল শব্দটো ইউজ হ'ব কি শব্দ অল তো ইয়াতে চোৱা তোমাৰ আৰু যেটো এলকহল আছে হেতু তোমাৰ কাৰ্যকৰীমূলক কি হয় ওইচ হয় এটা ওইচ এটো লাষ্টত ওইচ আছে গতিকে এটো তোমাৰ এক নম্বৰটা আহিব ডি লগত তুমি ইয়াতে কেইটামান ট্ৰিক ইউজ কৰিবাচোন তোমাৰ এনেকুৱা যে যিবোৰ সিকোয়েন্স বেসড কোৱেশ্চন আছে হেবোৰত সিকোয়েন্স বেসড কোৱেশ্চনত তুমি কেনেকে ট্ৰিক ইউজ কৰিবা সব প্ৰথমটো আমি মিলালো প্ৰথমটো আছে তোমাৰ প্ৰপানল এটো এলকহল যৌগ গতিকে এটো আহিব তোমাৰ ডি নম্বৰত কাৰণ এটো লাষ্টত OH গ্ৰুপ আছে OH গ্ৰুপ আছে এলকহল গ্ৰুপ এটো তোমাৰ এইকেইটা অপচন কেইটা হয় ইয়াতে এটো এক নম্বৰটো বি লগত গৈছে এক নম্বৰটো সি লগত গৈছে গতিকে আমাৰ এই দুটা এনি কেনসেল আউট হৈ গল দুই নম্বৰত আছে প্ৰপানয়িক এসিড মানে এটো তোমাৰ হৈছে কাৰ্বক্সিলিক গ্ৰুপ তো কাৰ্বক্সিলিক গ্ৰুপ হলে তোমাৰ COOH আহিব এটো COOH আছে এটো COOH আছে গতিকে এটো আহিব তোমাৰ সরি এটো 2 নম্বৰ লগত এটো আহিব তো 2 এর এ হ'ব 2 নম্বৰটো কি হ'ব এ হ'ব কিন্তু ইয়াতে 2 নম্বৰটো সি দিয়া আছে গতিকে এটো নহব গতিকে আমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব চাইছানে এটো তোমাৰ ইজিলি মিলি গল এটো তো কলুয়ে এটো তোমাৰ 66 নম্বৰ পেজৰ পৰা আহিছে আৰু প্ৰপানল মানে এলডিহাইড এটো আহিব বি লগত আৰু প্ৰপানল মানে হৈছে কিটন এটো আহিব এটোৰ লগত তো এটো আমাৰ হৈ গল এৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে মুন্নি observed that the bottom cooking vessels getting blackened after cooking shows the correct possible reason from the following so মুন্নি নামৰ ছোৱালীজনীয়ে তোমাৰ কি কৰিলে ৰান্ধাৰ সময়ত দেখা পালে যে হিয়তৰ পাত্ৰবোৰৰ তলত তোমাৰ কি হৈছে এটো ব্ল্যাক হৈছে পাত্ৰবোৰৰ তলত ব্ল্যাক হৈছে তো কিহৰ কাৰণে ব্ল্যাক হয় যদি তুমি কোনো এটা পাত্ৰত কিবা বস্তু তুমি হিজাবা বা ৰান্ধিবা তোমাৰ ইয়াতে যিখিনি তোমাৰ ফ্লেম আহিব মানে সেই ফ্লেম বা তোমাৰ ধৰিলা গেছ আছে সেই গেছৰ কিছুমান পাৰ্টিকল যদি আনবাৰ্নড থাকে অৰ্থাৎ যদি কিছুমান
অসম্পূৰ্ণ দহন হয় অসম্পূৰ্ণ দহনৰ ফলত তোমাৰ কি হয় এলান্ধু উৎপন্ন হয় আৰু সেই এলান্ধুবোৰ তোমাৰ কি কৰে এটো পাত্ৰৰ তলিত গৈ লাগি ধৰে এটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 69 ৰ লাষ্ট পেৰাগ্ৰাফত ধুনিয়াকৈ দিয়া আছে হাইড্ৰকাৰ্বন তাৰ মানে কেনে দহন হলে কেনেকুৱা ধৰণৰ শিখা উৎপন্ন হয় তাৰ পিছত তোমাৰ ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি হয় সেই গুটেইখিনি কথা ধুনিয়াকৈ দিয়া আছে আৰু সম্পূৰ্ণ দহন হলে কি উৎপন্ন হয় আৰু অসম্পূৰ্ণ দহন হলে কি হয় গুটেইখিনি কথা দিয়া আছে এটো তোমাৰ 69 নম্বৰ পেজৰ একেবাৰে লাষ্ট পেৰাগ্ৰাফটো ঠিক আছে তো এটা বি নম্বৰ অপশনটো কারেক্ট হ'ব এটো ইনকমপ্লিট কম্বাসন অফ হাইড্রোকার্বন এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত 13 নম্বৰ কোশ্চনটো চোৱা 13 নম্বৰ কোশ্চনত কি গৈছে এটো হুইচ অফ দ্য ফলোইং হ্যাজ ডাবল বন্ড এতে তোমাৰ যদি ডাবল বন্ড হ'ব লাগে তেতিয়া হলে তোমাৰ কি হ'ব লাগিব এলকিন হ'ব লাগিব নহলে এলকাইন হ'ব লাগিব মানে এলকিন বা এলকাইন এতিয়া আৰু তোমাৰ যদি এলকেন হয় তেতিয়া হলে সিঙ্গল বন্ড থাকে গতিকে এতে আমাৰ ডাবল বন্ডৰ কথা কৈছে তো এটো আমাৰ নহয় তো হয় এলকিন হ'ব নহলে এলকাইন হ'ব এতিয়া চোৱা তোমাৰ ডাবল বন্ড যদি থাকে তেতিয়া হলে তুমি এটো বুজিবা কেনেকে তুমি এটো বুজাৰ কাৰণে তুমি চাবা এতে তোমাৰ যিখিনি ব্যালেন্সি আছে আৰু ইয়াতে তোমাৰ এটমিসিটি চাবা ব্যালেন্সি চাবা আৰু এটমিসিটি অৰ্থাৎ পাৰমাণবিকতা মানে তোমাৰ এটা পৰমাণুত কিমানটা মৌল আছে তুমি হেতু ফলে লক্ষ্য কৰিবা এতে তুমি লক্ষ্য কৰা তোমাৰ নাইট্ৰজেনটো কি হয় নাইট্ৰজেন ইয়াতে তোমাৰ ডাবল বন্ডৰ কথা কৈছে তে নাইট্ৰজেনৰ ব্যালেন্সি হৈছে 3 ঠিক আছে আৰু ইয়াতে নাইট্ৰজেন আছে দুটা গতিকে নাইট্ৰজেন দিলে ইয়াতে তোমাৰ তো অবভিয়াসলি তিনিটা আহিব কাৰণ তিনিটা ইলেক্ট্ৰন শেয়াৰ কৰিব গতিকে এটো হ'ব ট্ৰাইপল বন্ড গতিকে এটো নহয় আমাৰ ঠিক আছে ডাবল বন্ড লাগিব আমাৰ অক্সিজেনৰ ব্যালেন্সি হৈছে 2 আৰু তোমাৰ ইয়াতে অক্সিজেন আছেও দুটা গতিকে ইয়াতে ডাবল বন্ড আহিব বুজি পাইছানে এটো চোৱা C2H4 ইয়াতে কাৰ্বনৰ যেটো ব্যালেন্সি আছে কাৰ্বনৰ ব্যালেন্সি হৈছে কিমান 4 এতে চোৱা এটা হাইড্ৰজেন আছে কিমানটা 4টা হাইড্ৰজেন কেইটা আছে 4টা তো 4টাৰ লগত এটা যাব কিন্তু হাইড্ৰজেনও তো এটাকে শেয়াৰ কৰিব না তাৰ মানে ইয়াতে তোমাৰ কি হৈ যাব এটা কাৰ্বন যেটো কাৰ্বন থাকিব না হেতুৰ লগত ডাবল বন্ড আহি যাব অৰ্থাৎ তোমাৰ এটো 3 নম্বৰটো হ'ব আৰু C4H8 এটো তোমাৰ কি আহি যাব ডাবল বন্ড আহি যাব অৰ্থাৎ এটো তোমাৰ কি হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব 2 3 and 4 এতিয়া এই প্ৰশ্নটো তোমালোকৰ দিলে কৰ পৰা এটো দিছে তোমাৰ 60 নম্বৰ পেজ আৰু 61 নম্বৰ পেজ এই দুটা পেজতে আছে এখিনি কথা তুমি তাতে চাব পাৰা ইয়াৰ পিছত 41 নম্বৰ কোশ্চনটো চোৱা which of the following statement is not correct when you move from left in a periodic table এতে লেফট টু রাইটৰ কথা কৈছে আৰু কিহৰ কথা কৈছে পিৰিয়ডৰ কথা কৈছে অৰ্থাৎ পৰ্যায়ৰ কথা কৈছে মানে তো পৰ্যায়টা যেতিয়া আমি বাওফালৰ পৰা সোফালে যাও তেতিয়া হলে তলৰ কোনটো শুদ্ধ নহয় হেতু আমাক সুধিছে the elements becomes less metallic in nature এটো তো কারেক্ট হয় যেতিয়া আমি পৰ্যায়টাত বাওফালৰ পৰা সোফালে যাও তেতিয়া তোমাৰ এটো ধাতৱীয় গুণটো কমে এটো সঁচা হয় আৰু ধাতৱীয় গুণটো বাঢ়ে ঠিক আছে তাৰ পিছত তোমাৰ বি নম্বৰত কি কৈছে সো দি নাম্বাৰ অফ ব্যালেন্স ইলেক্ট্ৰন ইনক্ৰিজেস এটো সঁচা হয় তাৰ মানে তোমাৰ কি হয় তোমাৰ যেটো এই থাকে ব্যালেন্স ইলেক্ট্ৰন থাকে হেবোৰৰ সংখ্যা বাঢ়ি যায় ঠিক আছে এটো কারেক্ট হয় সি নম্বৰ দিছে সো দা এটম লুজ देयर ইলেক্ট্ৰন more easily এটো ইনকারেক্ট হয় কাৰণ তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা যিমানে বাঢ়িব না বহিৰতম কক্ষত সিমানে তাৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো কমিব যেহেতু অধাতৱীয় গুণটো বৃদ্ধি হয় অধাতৱীয় সকলে মানে সহজে ইলেক্ট্ৰনবোৰ এৰি দিব নিবিচাৰে গতিকে এটো ইনকারেক্ট হয় তাৰ পিছত দি অক্সাইড becomes more acidic হয় যদি অধাতৱীয় গুণ যদি বাঢ়ে আৰু আমি সকলে জানো তোমাৰ অধাতুবোৰ হৈছে তোমাৰ কি আম্লিক হয় অধাতৱীয় অক্সাইডবোৰ কি হয় আম্লিক আৰু তোমাৰ ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় হয়নে তো তোমাৰ অধাতৱীয় গুণ যদি বাঢ়ে তেতিয়া হলে তোমাৰ ইয়াৰে যিবোৰ অক্সাইড গঠন হ'ব হেবোৰৰ গুণত কি হ'ব বাঢ়ি যাব অৰ্থাৎ তোমাৰ কি হ'ব সি নম্বৰটো যি তোমাৰ ভুল হেতুহে লাগিছিল গতিকে তো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব আৰু তোমাৰ এটো আহিছে তোমাৰ পেজ নম্বৰ 89 আৰু 90 ঠিক আছে এটো মানে অলপ আছে দুটাতে তুমি এই দুটা পেজ পঢ়িলে তুমি এটোৰ आंसर কৰিব পাৰিবা তোমালোকৰ ইয়াৰে যিবোৰ তোমাৰ এক্টিভিটি আছে না এক্টিভিটি তোমাৰ এটো 5.10 বা 10 আৰু তোমাৰ 5.11 এই দুটা এক্টিভিটি বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এই এক্টিভিটি দুটা চাবা আৰু গুটেকেটা এক্টিভিটি কিন্তু মই তোমালোকক কৰাইছো তোমালোকৰ বুকৰ যিমান এক্টিভিটি আছে গুটেকেটা এক্টিভিটি মই অলৰেডি কৰাই থৈছো তোমালোকে তাতে চাই লবা এক্টিভিটিৰ পৰা তো প্ৰশ্নটো আহিব 100% গ্যাৰান্টি ঠিক আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাটো প্ৰশ্ন আহিব পৰমৰ ছাত্ৰ ছাত্ৰী সকল যেটো লখিমপুৰ জিলাৰ যেটো কোশ্চন পেপাৰ আছিল না লখিমপুৰ জিলাৰ এই লখিমপুৰ জিলাৰ যেটো তোমাৰ সায়েন্সৰ কোশ্চন পেপাৰ আছে বহুতে হাৰ্ড হৈছে হা
তোমালোকে সেই ভিডিঅ'টো চাই ল'বা তাতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু কেনেকৈ তোমালোকে প্ৰিপেয়াৰ হ'ব লাগিব অলপমান তাৰে পৰা আন্দাজো ল'ব পাৰিবা ইয়াৰ পিছত তোমাৰ এইটো 15 নম্বৰ কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনত কি কৈছে এটোতো হুইচ ইজ এ কাৰেক্ট ডবাৰিনে ট্ৰাইটস এটো ডবাৰিনে ট্ৰাইট কোনটো হেটো কাছৰবাৰী ঠিক আছে মই এনেকৈ মনত ৰাখিছো লিনাক তাৰ পিছত কাছৰবাৰী আৰু এটা আছে কি তোমাৰ কলেবৰী এইটো চোৱা লিথিয়াম সোডিয়াম পটাছিয়াম এটো তোমাৰ ক্যালসিয়াম স্ট্ৰন্টিয়াম বেৰিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন মই এনেকৈ মনত ৰাখিছো লিনাক কাছৰবাৰী কলেবৰী তাৰ সি নম্বৰ অপশনটো কাৰেক্ট হ'ব আৰু এটো তোমালোকৰ পেজ নাম্বাৰ 80 আছে ঠিক আছে ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কোৱেশ্চনত এটো চোৱা এই যেটো কোৱেশ্চন আছে এটো তোমালোকৰ 74 নম্বৰ পেজত আছে এই যেটো কাৰ্বন আৰু তাৰ যৌগবোৰ এই চ্যাপ্টাৰত যিমানটা তোমাৰ কেমিক্যাল ৰিঅ্যাকশন আছে না এই ৰিঅ্যাকশনবোৰ খুবই দৰকাৰী হয় এটা সোডিয়াম হাইড্ৰক্সাইডৰ লগত কোনে বিক্ৰিয়া কৰিলে তোমাৰ সোডিয়াম এসিডেট উৎপন্ন হ'ব এটো ইথানোইক এসিড ঠিক আছে এটো হৈছে ইথানোইক এসিড CH3COOH গতিকে এটো তোমাৰ কি হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনটো এতে কি কৈছে ইন দা ফিগাৰ নেম A B C ইন কারেক্ট অৰ্ডাৰ এতে A B আৰু C ৰ নামটো তোমাৰ শুদ্ধ ক্ৰমত সজাব লাগে আৰু এটো তোমাৰ আহিছে তোমালোকৰ বুকৰ 74 নম্বৰ পেজৰ পৰা এটো তোমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ পৰা দিছে হয় জীৱন প্ৰক্ৰিয়া চেপ্টাৰ আৰু তোমাৰ যেটো নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰ আছে এটো লগত আনটো ৰিলেটেড হৈ আছে তো এই দুটাৰ পৰা কিছুমান কোৱেশ্চন তোমাৰ কমন কোৱেশ্চন থাকিব পাৰে তো ইয়াতে তোমাৰ এটো কি হয় এটো ৰক্ষিকোষ হয় এটো হৈছে কি তোমাৰ ৰক্ষিকোষ এটো হৈছে ক্লোৰোপ্লাস্ট আৰু তোমাৰ একেবাৰে লাষ্টত এটো কি পত্ৰৰন্ধ্ৰ এটো কও আমি পত্ৰৰন্ধ্ৰ ঠিক আছে তো ৰক্ষিকোষ ক্লোৰোপ্লাস্ট পত্ৰৰন্ধ্ৰ ক'ত আছে চোৱা এটা আমাৰ কারেক্ট হ'ব ৰক্ষিকোষ পত্ৰৰন্ধ্ৰ ক্লোৰোপ্লাস্ট এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো তোমাৰ 17 নম্বৰ যেটো কোৱেশ্চন এটো তোমাৰ 97 নম্বৰ পেজৰ পৰা আহিছে ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা কি গৈছে which enzyme is responsible for the conversion of starch into maltose in human digestion এটো চা তোমাৰ কোনে শ্বেতসাৰক মল্টেজলৈ পৰিৱৰ্তন কৰাৰ কাৰণে দায়ী এটো আমাক খুদিছে শ্বেতসাৰক মল্টেজলৈ পৰিৱৰ্তন কৰাৰ বাবে দায়ী এটো হৈছে এমাইলেজ এটো এমাইলেজ হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ এই কোৱেশ্চনটোৰ এনসার পাবা তুমি 99 নম্বৰ পেজত পাবা এটো 17 নম্বৰ কোৱেশ্চন 19 নম্বৰ কোৱেশ্চন সেটো ব্লাড ভেসেলস which carries blood back to the heart from the body এটা তোমাৰ কি কৈছে এটো ব্যাক টু দা হার্ট মানে তোমাৰ কোনটো এই দ্বাৰা ধমনীৰ দ্বাৰা বা ৰক্তকোষিকাৰ দ্বাৰা বা তোমাৰ ৰক্তবাহিকাৰ দ্বাৰা কোনটো ৰক্তবাহিকাৰ দ্বাৰা তোমাৰ দেহৰ সকলো অংগৰ পৰা উভতাই আহে আমাৰ হৃদযন্ত্ৰলৈ তেজবোৰ উভতাই আহে বা উভতাই আনে ঠিক আছে এটো তোমাৰ হীৰা হয় তোমালোকে ধমনী হীৰা আৰু কোষিকা তোমালোকে পাইছা ৰক্তবাহিকা বা ৰক্তনলিকা তিনি প্ৰকাৰৰ এটা হৈছে ধমনী এটা হৈছে হীৰা আৰু এটা হৈছে তোমাৰ কোষিকা হয়নে তো এইকেইটা তোমালোকে পাইছা নিশ্চয় তো ইয়াৰে পৰা কোৱেশ্চনটো দিছে আৰু এটো তোমাৰ আছে 107 নম্বৰ পেজত 107 নম্বৰ পেজত আছে গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চাইটো স্টেটমেন্ট বেসড কোৱেশ্চন হয় হিমোগ্লোবিন ক্যারিজ অক্সিজেন ফর্মিং কম্পাউন্ড এন্ড অক্সিহিমোগ্লোবিন এটো কারেক্ট হয় তোমাৰ যেটো হিমোগ্লোবিন আছে হিমোগ্লোবিনে তোমাৰ অক্সিজেনটো কঢ়িয়াই নিয়াৰ কাৰণে তোমাৰ অক্সিজেনক কি কৰে অক্সিহিমোগ্লোবিন নামৰ পদাৰ্থলৈ কি কৰে পৰিৱৰ্তন কৰে এটো কারেক্ট স্টেটমেন্ট হয় হিমোগ্লোবিন হ্যাজ গ্রেট অ্যাফিনিটি ফর অক্সিজেন এটো তোমাৰ কি হয় কারেক্ট হয় ঠিক আছে এতে চোৱা তোমাৰ ইয়াতে হিমোগ্লোবিন তোমাৰ কি কৰে অক্সিজেন তোমাৰ বেছি ভাল পায় এই কাৰণে তোমাৰ অক্সিজেনক পৰিবহন কৰিব পাৰে কিন্তু হিমোগ্লোবিন ফৰ্মেশন কিহৰ কাৰণে কৰে এই কথাটো তোমাৰ এটো কৈছে নেকি কাৰণ নাই এটো তোমাৰ এসারশনৰ ৰিজনিং তো নহয় না তো এর আমাৰ দুটা কারেক্ট হ'ব both এন্ড এটো কারেক্ট হ'ব ঠিক আছে সি নম্বৰ অপশনটো কারেক্ট হ'ব আৰু তোমাৰ 20 নম্বৰ কোৱেশ্চনটো এটো তুমি পাবা 104 নম্বৰ পেজৰ একেবাৰে লাষ্ট প্যাৰাগ্ৰাফ এটো লাষ্ট প্যাৰাগ্ৰাফত আছে এই কথাখিনি তোমালোকে চাই লবা 21 নম্বৰ কোৱেশ্চনটো চোৱা 21 নম্বৰ কোৱেশ্চন কি কৈছে which is the following correct path of urine out from our body আমাৰ দেহৰ পৰা মূত্ৰ যেতিয়া ওলাব লাগে তেতিয়া আমাৰ
তলৰ কোনটো কি হয় শুদ্ধ পথ হয় যেনেকৈ আমাৰ মূত্ৰবোৰ ওলাই যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমাৰ এইটো কিডনি ইউৰেথ্ৰা ব্লাডাৰ এণ্ড ইউৰেথ্ৰা তুমি এইটো কিন্তু মনত ৰাখিবা প্ৰথমতে কিডনি আহিব তাৰপিছত আহিব ইউৰেথ্ৰা তাৰপিছত আহিব হে ব্লাডাৰ ঠিক আছে তুমি এই দুটা মনত ৰাখিলে হৈ যায় মানে এটা হৈছে তোমাৰ ইউৰেথ্ৰা আৰু এটা হৈছে তোমাৰ ব্লাডাৰ আৰু তোমাৰ যেটো ইউৰেথ্ৰা আছে না এটা একেবাৰে লাষ্টত আহিব আৰু তোমাৰ এই কোৱেশ্চনটো আছে তোমাৰ পেজ নম্বৰ 110 এণ্ড 111 নম্বৰ পেজত আছে এই গোটেইখিনি কথা তোমালোকৰ কিতাপত এনেকৈ সিকোয়েন্স বেস দিয়া নাই তাতে তোমাৰ প্যাৰাগ্ৰাফ ওয়াইজ দিয়া আছে গতিকে তুমি প্যাৰাগ্ৰাফখিনি পঢ়িব লাগিব ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চা কি কৈছে হুইচ অফ দ্য ফলোইং স্টেটমেন্ট ইজ আ ট্ৰু তলৰ কোনবোৰ বাক্য শুদ্ধ হেতু আমি বাছি উলিয়াব লাগে দ্য এফেক্ট অফ ৰুট প্ৰেছাৰ ইন ট্ৰান্সপোৰ্টেশন অফ ওয়াটাৰ ইম্পৰ্টেন্ট এট নাইট এটো তোমাৰ কি হয় কারেক্ট হয় ৰাতিৰ ভাগত আমাৰ যেটো উদ্ভিদৰ যিবোৰ শিপা থাকে সেই শিপাবোৰৰ যেটো চাপ থাকে সেই চাপটো বহুত দৰকাৰী হয় কাৰণ তোমাৰ তেতিয়া উদ্ভিদে তোমাৰ কি কৰে পানী শোষণ কৰিব পাৰে ৰাতিৰ ভাগত ঠিক আছে ইয়াৰ পিছত তোমাৰ কি কৈছে তোমাৰ ডিউৰিং ডে প্ৰেছাৰ during the day pressure of transpiration pool is important for transportation of water eto correct hoy pool ane to eto tumar jeto pressure hobo create hobo ba jeto tumar চাপ তাতে উৎপন্ন হ'ব সেই উৎপন্ন হোৱাৰ ফলত তোমাৰ এটা কি হ'ব পুল হ'ব মানে ওপৰত টানি থাকিব আৰু সেই টানি কিহৰ কাৰণে টানিব লাগে কাৰণ পানী যাতে কি হ'ব পাৰে পৰিবহন হ'ব পাৰে গতিকে তোমাৰ এইটো কি হ'ব কারেক্ট হ'ব অৰ্থাৎ তোমাৰ এ আৰু বি দুটা কারেক্ট হ'ব তো 22 নম্বৰ পেজৰ কোৱেশ্চনটো আছে তোমাৰ 108 আৰু 109 নম্বৰ পেজত এইটো কোৱেশ্চন আছে এৰ পিছত তোমাৰ 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো আহিছে তোমালোকৰ 124 নম্বৰ পেজৰ পৰা এতে চোৱা তোমাৰ এতে কি কৈছে অগ্নাশয় তোমাৰ কি কৰে অগ্নাশয় ইনসুলিন হৰমোন নিহৰণ কৰে তো এটা আহিব 3 নম্বৰ লগত এক নম্বৰটা আহিব 3 নম্বৰ লগত হুক্ৰাশয় তোমাৰ কি কৰে হুক্ৰাশয় টেস্টোস্টেৰন নিহৰণ কৰে গতিকে এটা আহিব 4 নম্বৰ লগত ডিম্বাশয় তোমাৰ এস্ট্ৰোজেন নিহৰণ কৰে এটা আহিব 2 নম্বৰৰ লগত আৰু পিটুইটাৰি গ্ৰন্থিয়ে বৃদ্ধি হৰমোন নিহৰণ কৰে এটা আহিব 1 নম্বৰ লগত তো আমি 3 4 2 1 এটো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ এই কোৱেশ্চনটো তো 124 নম্বৰ পেজত আছে কলৱে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 24 নম্বৰ কোৱেশ্চনত কি কৈছে এটো তোমাৰ আছে 117 নম্বৰ পেজত আছে তোমালোকৰ বুকৰ এটো 117 পেজত আছে 24 নম্বৰটো চোৱা কি কৈছে which is the correct pathway of reflex arc যেটো আমাৰ প্ৰতিধ্বনু আছে প্ৰতিধ্বনুৰ শুদ্ধ ক্ৰম কোনটো হয় তো ইয়াতে চোৱা এটা তুমি মনত ৰাখাৰ কাৰণে তুমি দুটা ওয়ার্ড সদায় মনত ৰাখিবা ঠিক আছে এটো হৈছে এটো সেন্সৰি নিউৰন আৰু স্পাইনেল কৰ্ড এই ওয়ার্ড দুটা মনত ৰাখিবা সৰ্বপ্ৰথম আহিব সেন্সৰি নিউৰন তাৰ পিছত আহিব স্পাইনেল কৰ্ড তো তুমি এটো মনত ৰাখিলে তোমাৰ এটো কি হয় হৈ যায় তো 24 নম্বৰটো এটো 117ত আছে কিন্তু তোমাৰ এটো এনেকে সিকোয়েন্স বেস দিয়া নাই তোমালোকৰ বুকত প্যাৰাগ্ৰাফ ওয়াইজ দিয়া আছে তুমি প্যাৰাগ্ৰাফটো ভালদৰে পঢ়িলে এইখিনি তুমি পাই যাবা ঠিক আছে ইয়াৰ পিছত তোমাৰ 25 নম্বৰ কোৱেশ্চনটো চোৱা এটো একেবাৰে ইজি কোৱেশ্চন হয় লাৰ্জেষ্ট পাৰ্ট অফ হিউম্যান ব্ৰেইন মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো কি হ'ব এটো তোমাৰ পেজ নম্বৰ 118 যেটো তোমাৰ মানুহৰ ব্ৰেইনৰ যেটো চিত্ৰ দিয়া আছে মগজুৰ তুমি সেই চিত্ৰটো চালে ক'ব পাৰিবা ওপৰত একেবাৰে আটাইতকৈ ডাঙৰ এনেকুৱা এটা পাৰ্ট আছে যাৰ নাম হৈছে সেৰিব্রাম গতিকে এটো তোমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এটা অ্যাসারশন দিছে when the leaves of touch me not is touched it slowly closes এটো তো কারেক্ট হয় মানে যেতিয়া এতে চোৱা touch me not plant যেটো আছে অৰ্থাৎ যেটো আমি কি বুলি কওঁ নীলা জীৱনৰ পাতত যদি আমি স্পৰ্শ কৰিলে এটো লাহেকৈ কি কৰে জাপ খাই যায় গতিকে এটো আমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব জাপ খাই কিহৰ কাৰণে কাৰণ নীলাজিনলৰ পাতৰ তোমাৰ কি আছে যেটো তোমাৰ টাচ কোনোবাই যদি টাচ কৰে নে কোনোবাই টাচ কৰিলে হেতু তোমাৰ কি কৰিব পাৰে ফিল কৰিব পাৰে হয়নে অৰ্থাৎ তোমাৰ এটো কি কৰে স্পৰ্শৰ প্ৰতি সহাৰি জনায় তো ৰিজন কি দিছে সা লিপস অফ টাচ মি নট ৰেসপন্ড টু স্টিমুলি অফ টাচ এটো তো কারেক্ট হয় স্টিমুলি অফ টাচ মানে স্পৰ্শৰ প্ৰতি কি জনায় সহাৰি জনায় গতিকে তোমাৰ এসারশন আৰু ৰিজনিং দুটা শুদ্ধ হ'ব আৰু ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু এটো তোমালোকৰ কিতাপৰ 120 নম্বৰ পেজত আছে ধুনিয়াকে দিয়া আছে নীলা জীৱনৰ পাতৰ বিষয়ে তোমালোকে তাতে এটো চাব পাৰা 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনটো কি কৈছে the cell formed by the fusion of male and female gamete
এটা তোমার মানুহৰ আৰু মহিলাৰ এটো মেল এণ্ড ফিমেল বুলি কৈছে তোমাৰ মানে পুৰুষ আৰু মহিলা যেটো তোমাৰ জননকোষ আছে হেটোৰ যেটো মিলন হয় ফিউজন হয় মিলন হয় তেতি কিহৰ সৃষ্টি হয় তেতি জাইগোটৰ ফৰ্মেশন হয় এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু এই কথাখিনি তোমাৰ 134 নম্বৰ পেজ 134 নম্বৰ পেজতো আছে আৰু 100 তোমাৰ 33 নম্বৰ পেজতো আছে দুটা পেজতে আছে গতিকে তুমি দুইখিনি চাব পাৰা 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো ইন দা গিভেন ফিগাৰ পার্ট লেভেল ABC in which the following is correct sequence এটো তোমাৰ তলত তোমাৰ যেটো চিত্ৰত দিয়া আছে চিত্ৰৰ পৰা A B C এটো তুমি এনেদৰে সজাব লাগে যাতে এটো কি হয় শুদ্ধ হয় ঠিক আছে আৰু তোমাৰ এই প্ৰশ্নটো আছে তোমালোকৰ কিতাপৰ 135 নম্বৰ পেজত আছে ইয়াৰে একে লগতে তোমাৰ যেটো তোমাৰ ক্লোৰোফিল আছে তাৰ পিছত আছে তোমাৰ এটা সিস্টোমেটা বা পত্ৰতন্ত্ৰ এই চিত্ৰকেটা একেলগে দিয়া আছে তোমালোকে এখানে চাবা বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰে তোমাৰ এটো এটো হৈছে তোমাৰ জন্মকাণ্ড এটো হৈছে জন্মকাণ্ড এটো হৈছে তোমাৰ বীজপত্ৰ এটোক আমি কি বুলি কও বীজপত্ৰ আৰু এটো হৈছে তোমাৰ ভ্রূণমূল এটো কি হয় ভ্রূণমূল এটো কোনটো কারেক্ট হ'ব এটো চোৱা এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো জন্মকাণ্ড তাৰ পিছত কোটিলেডন মানে বীজপত্ৰ আৰু ৰেডিকেল মানে জন্মকাণ্ড ঠিক আছে তো ইয়াৰে তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব আৰু তোমাৰ এটো তো কলুই 135 নম্বৰ পেজত আছে তোমালোকৰ ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনৰ যেটো কোৱেশ্চন এটো 129 নম্বৰ পেজত আছে তোমালোকৰ বুকৰ চাই লবা which of the following organisms exhibit binary fission তলত কোনটো দ্বৈত বিভাজন কৰে এটো তুমি সকলে জানো এমিবাই দ্বৈত বিভাজন কৰে 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো তোমাৰ এটো তোমালোকৰ কিতাপৰ 145 নম্বৰ পেজত আছে ধুনিয়াকে চিত্ৰ বাকি দিয়া আছে which of the following is the তোমার phenotypic ratio of Mendel's D hybrid cross এতে মেন্ডেলৰ যেটো দ্বিসংকৰণ পৰীক্ষা আছে সেই দ্বিসংকৰণ পৰীক্ষাৰ জিনীয় অনুপাত কি হয় এটো 9:3:3:1 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 31 নম্বৰ কোৱেশ্চনটো চোৱা এটো which of the following characteristics can be inherited from parents to offspring এটো কৈছে চোৱা can't be মানে cannot be বুলি কৈছে অৰ্থাৎ এটো আমি তলৰ কোনটো চৰিত্ৰ বংশানুক্ৰমিকভাৱে পিতৃ-মাতৃৰ পৰা সতি সন্ততিলৈ মানে কি নহয় প্ৰবাহিত নহয় এতে যেটো তোমাৰ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ আছে হেতুৰ ওপৰত এই কোৱেশ্চনটো দিছে আৰু তোমাৰ এটো আছে তোমালোকৰ কিতাপৰ 149 নম্বৰ পেজত ধুনিয়াকে দিয়া আছে আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব এটো সুইমিং টেকনিক এটা ফাদারে যদি হাতলিব পাৰে তেতিয়াহলে ফাদারে যদি হাতলিব পাৰে তেতিয়াহলে তোমাৰ কি হ'ব লৰা ছোৱালীতে হাতৰা জানিব লাগে হয়নে যদি এনেকুৱা হলে হৈ বাপৰে তাৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা এটো ম্যাচ দা ফলোইং দিছে আৰু এটো তোমালোকৰ কিতাপৰ 164 নম্বৰ পেজত এটো আছে এই কোৱেশ্চনটো ঠিক আছে কোৱেশ্চনটো মানে কি এখন তালিকা আছে সেই তালিকাৰ পৰা এখন দিছে এতে দিছে চোৱা তোমাৰ এটো পজিশন অফ অবজেক্ট এটো লক্ষ্যবস্তুৰ স্থান দি আছে আৰু এটো দিছে প্ৰতিবিম্বৰ স্থান সেই হিচাপে তুমি এটো কি কৰিব লাগিব মিলাব লাগিব ঠিক আছে তো যদি অসীমত ৰখা হয় তোমাৰ যদি আমি কি কৰো অসীমত ৰাখি দিও তেতিয়া হলে তোমাৰ এটো কি হ'ব অসীমত ৰাখিলে কোড গঠন হ'ব অসীমত ৰাখিলে এটো ফোকাসত গঠন হ'ব হয়নে অসীমত ৰাখিলে ফোকাসত হ'ব আৰু যদি ফোকাসত ৰাখো তেতিয়া হলে তোমাৰ কোড গঠন হ'ব অসীমত আহিব তো 1 আৰু 3 কোড আছে সো আচ্ছা কোটি কেটাত আছে সন তাৰ পিছত তোমাৰ যদি ভাস্কেন্দ্ৰত ৰাখা তেতিয়া হলে এটো ভাস্কেন্দ্ৰতে গঠন হ'ব আৰু তোমাৰ ফোকাসৰ মাত্ৰা এটো আইনাৰ পিছফালে গঠন হ'ব গতিকে এটো আহিব তোমাৰ A2 তাৰ পিছত আহিব D4 A2 D4 এটো এই দুটা তো এনে নহয় কাৰণ D ৰ অপচন কেটা বেলেগ বেলেগ আছে আৰু D4 তো এটো ঠিক আছিল হয়নে এটো D4 দুটা আছে আৰু ইফালে A আচ্ছা এটো A1 আহিব কিন্তু ইয়াতে 2 দি আছে গতিকে এটো নহয় এটা আমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত এটো তো একেবাৰে সিম্পল কোৱেশ্চন হয় তোমালোকৰ কিতাপত এই চিত্ৰটো কেৱল এনেকৈ আঁকা আছে হয়নে কনফিউজ হৈছানে চিনি পাইছানে নাই তো ইয়াতে যেতি তোমাৰ এনেকৈ পোহৰ আহিব এটো এনেকৈ যাব এটো হয়নে তো এটো কি হয় এটো কি কোনটো হয় এটো তোমাৰ কি হয় এটো অবতল লেন্স হয় হয়নে অবতল লেন্সক তোমাৰ কি বুলি কয় অবিহাৰী লেন্স বুলি কয় এতিয়া
তোমাৰ কোনকেইটা কাৰেক্ট হ'ব আচ্ছা তোমাৰ এইটো 33 নম্বৰ যেটো কোৱেশ্চন আছে না 33 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বুকৰ 176 নম্বৰ পেজত আছে ধুনীয়াকৈ এইটো চিত্ৰ দিয়াই আছে ঠিক আছে মানে ইয়াতে কেৱল এইটো দিয়া আছে চিত্ৰটো ইয়াতে কোনটো আটো তোমাৰ এইটো চা x is a diverging lens এটো কারেক্ট হয় এটো তোমার পোহৰসমূহ কি কৰে ডাইভার্স কৰে অর্থাৎ অপহৰিত কৰে সেইকাৰণে অপহৰিত লেন্স বুলি কোৱা হয় আৰু it's a thinner at the middle আৰু এটোৰ মধ্যভাগ তোমাৰ কি হয় থিন হয় অৰ্থাৎ চিকন হয় মধ্যভাগ ক্ষীণ গতিকে এটো তোমাৰ কি হ'ব কারেক্ট হ'ব তো 1 and 2 কারেক্ট এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো চা 34 নম্বৰ কোৱেশ্চনত কি কৈছে a concave mirror has focal length 115 cm the produce far field and irregular image then the position of the object will be এটা তোমার কি করিছে এটা কনকেভ মিরর অর্থাৎ তোমার এতে এটা অবতল হয়নে অবতল লেন্স আছে যার তোমার ফোকাস দৈর্ঘ্য হইছে 15 সেমি আৰু ইয়ে তোমার কি করে ভার্চুয়াল অক্ষত আৰু থিয় প্রতিবিম্ব গঠন করে ভার্চুয়াল এন্ড ইরেক্ট অক্ষত আৰু থিয় তেতিয়া হলে এটো তোমার কোড গঠন কৰিব লাগিব সো যেটো তোমার অবতল লেন্স আছে না এটো এই অবতল তোমার দাপনৰ কাৰণে এটা ক্ষেত্ৰতে তোমাৰ পিছফালে গঠন হয় কিতিয়া যেতে তোমাৰ লক্ষ্য বস্তুটো কি কৰা হয় মিরর আৰু ফোকাসৰ মাজত ৰাখা হয় তেৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে তোমাৰ 15 সেমি ফোকাস দৈৰ্ঘ্য দিয়া আছে তো 15 সেমি তো 15 সেমিতকৈ কম হ'ব লাগিব তো 15 সেমিত কম এটা অপশনে আছে তো সি এর গতিকে আমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে সিম্পল কনসেপশন হয় আর 34 নম্বৰ কোৱেশ্চনটো এটো তোমালোকৰ 164 নম্বৰ পেজত আছে তোমালোকৰ বুকত এটো কিন্তু কনসেপশন বেসড হয় দেই এটো যেটো তোমাৰ তালিকা আছে তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰতিবিম্ব কেনেদৰে কোড গঠন হয় এটো যেটো তালিকা দি আছে সেই তালিকাৰ পৰা এই কোৱেশ্চনটো কনসেপশন বেসড কোৱেশ্চন দিছে 35 নম্বৰ কোৱেশ্চনটো স্যার 35 নম্বৰ কোৱেশ্চনটো তোমালোকে পাবা 187 নম্বৰ পেজ আৰু 188 নম্বৰ পেজত এই গোটেইখিনি কথা দিয়া আছে ঠিক আছে তুমি পঢ়ি লবা মানচিত্ৰ সহকাৰে ইয়াৰ ডেসক্ৰিপচন দিয়া আছে ৰেটিনা তোমাৰ কি কৰে ৰেটিনা তোমাৰ রেগুলেটস এন্ড কন্ট্রোল দ্য অ্যামাউন্ট অফ এন্টারিং দ্য আইস এটো তো নহয় ৰেটিনা চকুৰ মনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে লেন্সৰ ফোকাস দৈৰ্ঘ্য আচ্ছা এটো তোমাৰ এটো অসংখ্য তোমাৰ কি থাকে আলোক সংবেদ কোষ থাকে এটো তোমাৰ 3 নম্বৰ লগত মিলিব চকুৰ মনি এটো তোমাৰ এটো পোহৰ হুমান পৰিমাণ নিয়ন্ত্ৰণ কৰে এটা হইব 4 নম্বৰ লগত আইরিসৰ কাম হৈছে চকুৰ মনিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এটা হইব 1 নম্বৰ লগত আৰু সিলিয়াৰি পেশীৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তনত সহায় কৰে এটা হইব তোমাৰ 2 নম্বৰ লগত তো এটা হইব 3412 কোন অপশনত আছে সো আইটো তোমার এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো 36 নম্বৰ কোৱেশ্চনটো সো 36 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বুকৰ এটো তোমাৰ 192 নম্বৰ পেজত আছে এনেকে এখন বক্স বনোৱা আছে চাবা এটো লেফট সাইডত আছে আৰু ইয়াতে তোমাৰ এটো মাজ ভাগত এই চিত্ৰটো দিয়া আছে এটো চিত্ৰ একেবাৰে মাজ ভাগত এটো চিত্ৰ দিয়া আছে পেজৰ গতিকে ইয়াতে কি কৈছে সো ফ্ৰম দ্য ফলোইং ফিগাৰ কারেক্ট সিকোয়েন্স ফৰ দ্য x y z and p x y z আৰু p ইয়াতে কি হ'ব এই চিত্ৰটোৰ পৰা আমি বাছি উলিয়াব লাগে ইয়াতে চোৱা ইয়াতে যেটো তোমাৰ x আছে এটো x এটো হৈছে নরমাল মানে অভিলম্বৰ লগত এটো হৈছে আপতন ৰশ্মি তো আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত থকা কোণক কি বুলি কোৱা হয় আপতন কোণ বুলি কোৱা হয় গতিকে তোমাৰ এটো x হ'ব আপতন কোণ x টো কি হ'ব আপতন কোণ ক'ত আছে x আচ্ছা এটো 1 ত আছে হয়নে তো তোমাৰ a1 ত আহিব এটো ক'ত আহিব 1 ত আহিব তো এটো এই নম্বৰটো তেনে কাটিগল কাৰণে 2 দি আছে a1 ত আহিব আৰু তোমাৰ b নম্বৰত আছে কি যেটো y দি আছে y হৈছে অ্যাঙ্গেল অফ রিফ্রাকশন এটো তোমাৰ কি হয় কারেক্ট হয় হয়নে এটো y আচ্ছা ইফালে y আছে না y যেটো আছে এফালে যেটো y আছে সেই y টো তোমাৰ কি হ'ব এটো হ'ব নিৰ্গমন কোণ হ'ব এটো y টো হ'ব এটোৰ লগত 3 নম্বৰ লগত এটো আহিব 1 নম্বৰ এটো আহিব 3 নম্বৰ আৰু তোমাৰ c নম্বৰত যেটো আছে c নম্বৰত আছে z এটো z এই z টো কি হয় ইয়াতে এই z টো এই z আমাক খুদিছে হয়নে তো তোমাৰ z হ'ব এটো প্ৰতিসৰণ কোণ এটা আহিব 2 নম্বৰৰ লগত আৰু প্ৰতিসৰণ হয় z হ'ব বিচ্যুতি কোণ দেই z টো বিচ্যুতি কোণ দেই এটো 4 নম্বৰ লগত আহিব এটো 4 ত আহিব z বিচ্যুতি কোণ এটো কোণ না এটো কোণৰ কথা কৈছে এটো হৈছে বিচ্যুতি কোণ আৰু তোমাৰ
4D নম্বৰত আছে তোমাৰ এইটো এংগল অফ ডেভিয়েশ্যন বিচ্যুতি কোণ এটোতো হয়ে গ'ল না আৰু ফেলে বাহিৰৰ কোণটো এইটো 2 নম্বৰটো গতিকে এইটো হ'ব 2 লগ গতিকে তোমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা দ্য ফেনোমেনন অফ স্প্লিটিং অফ লাইট ইনটু 7 কনস্টিটিউট কালাৰ্স এটা যেতিয়া তোমাৰ বগা পোহৰ এটাক বা এটা পোহৰক তাৰ হাতটা ৰঙৰ বিভংগলৈ ভগোৱা হয় বা ভাগ কৰা হয় তেতিয়া তাক কি বোলে ডিসপারশন বলে অর্থাৎ বিচ্ছুরণ বলি কোৱা হয় তো এটো কারেক্ট आंसर হ'ব আৰু 37 নম্বৰ যেটো কোৱেশ্চন এটো 193 নম্বৰ পেজত আছে তোমালোকৰ বুকৰ 38 নম্বৰ কোৱেশ্চনটো চাই এটো একেবাৰে ইজি হয় 38 নম্বৰ কোৱেশ্চনটো তোমালোকে পাবা তোমালোকৰ বুকৰ 270 নম্বৰ পেজত which is the following explanation of Joule's law of heating effect so Joule's law of heating effect to কি আছিল h = I square RT এটো I square RT এটো C নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 39 নম্বৰ কোৱেশ্চনটো স্যার 39 নম্বৰ কোৱেশ্চনটো কি কৈছে 39 নম্বৰটো তোমালোকৰ কিতাপৰ 219ত আছে আমি ইয়াতে কি কৰিছিলো v = w/q হয়নে তো ইয়াৰে পৰা w = কি হ'ব v * q হ'ব হয়নে আচ্ছা ইয়াতে তোমাৰ ইয়াতে w মানে তোমাৰ ক্ষমতা বুজাইছে না তো ক্ষমতা বুজালে তোমাৰ কি হ'ব p = vi হয়নে p = vi আৰু এটো তোমাৰ আছে 219 নম্বৰ পেজত আছে এটা সব v মানে যে বিভব বেগৰ একক হৈছে ভোল্ট আৰু i মানে প্ৰভাৱৰ একক হৈছে এম্পিয়াৰ অৰ্থাৎ তোমাৰ ক্ষমতাৰ এসা একক কি ওয়াট হয় তার মানে ওয়াট মানে কি হেতু তোমাক খুদিছে তো এটো v * e হ'ব এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এবোৰ কনসেপশন বহুতে ইজি হয় কিন্তু অলপমান ভাবিব লাগিব দেই অ্যাসারশনত কি হৈছে স্যার শর্ট ওয়্যার হ্যাজ less resistance than long wire এটা তো কারেক্ট হয় কিহৰ কাৰণে তোমাৰ এটো কি কৈছে স্যার সুটি তাৰৰ যেটো তোমাৰ রোধ থাকে হেতু সদায় কম হয় ঠিক আছে ডাঙৰ তাৰৰ তুলনাত কম হয় তো এটো কারেক্ট হয় রিজন দিছে স্যার resistance is directly proportional to that of length of wire এটো কারেক্ট হয় যেটো তোমাৰ দৈৰ্ঘ্য আছে তাৰৰ দৈৰ্ঘ্যটো রোধৰ তোমাৰ কি হয় সমানুপাতিক হয় হয়নে এটো r proportional to l আৰু পাইছিল তোমাৰ r proportional to 1/e এটো পাইছিল মনত আছে না তো হেতু ফৰ্মুলাৰ পৰা দিছে আৰু তোমাৰ এই 40 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমালোকৰ কিতাপৰ 206 নম্বৰ পেজত আছে কি নম্বৰ পেজ 206 নম্বৰ পেজত আছে তো ইয়াতে তোমাৰ কি হ'ব তোমাৰ দুটা কারেক্ট হ'ব আৰু এটো অ্যাসারশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 41 নম্বৰ চোৱা কি কৈছে দা ফ্ৰিকুৱেন্সিজ অফ এসি ইন ইন্ডিয়া ভাৰতে পৰৱৰ্তী প্ৰবাহৰ লগত বা ভাৰতবৰ্ষত তোমাৰ পৰৱৰ্তী প্ৰবাহত যিমানখিনি মানে ক্ষমতা বা কম্পনাঙ্ক ইউজ কৰে আচ্ছা সরি কম্পনাঙ্ক ফ্রিকোয়েন্সি মানে কম্পনাঙ্ক তো কম্পনাঙ্ক কিমান হ'ব এটো হ'ব তোমাৰ 0.07 হার্জ ez মানে হৈছে হার্জ ইয়াৰে তোমাৰ ঠিক আছে ফ্রিকোয়েন্সিৰ কথা কৈছে তো হার্জ হলে তো 50 হার্জ হ'ব 0.07 এটো এনার্জি হি ইউজ কৰে তোমাৰ জীৱৰি থাকে এটো নহয় দেই আৰু এটো বি নম্বৰটো এটো 50 হার্জ आंसर হ'ব 50 হার্জ আৰু তোমাৰ এটো 41 নম্বৰ পেজৰ যেটো কোৱেশ্চন এটো তোমাৰ কত আছে 237 নম্বৰ পেজত আছে তোমালোকে এটো চাই লবা 42 নম্বৰ কোৱেশ্চনটো সদ কি কৈছে দি পাৱাৰ অফ এ প্লেন মিৰৰ ইজ 0 দেন দা ভ্যালু অফ ফার্স্ট ফোকাল লেংথ এটো তোমাৰ এটো তোমাৰ কি বুলি কৈছে সমতল দাপনৰ যেটো ক্ষমতা হেতু হৈছে 0 কারণ কি কারণ সমতল দাপনৰ ফোকাস দূৰ নাথাকে ঠিক আছে না থাকে মানে কি অসীমত থাকে তো এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ 42 নম্বৰ কোৱেশ্চনটো আছে তোমালোকৰ কিতাপৰ 161 নম্বৰ পেজত আছে এটো মানে কনসেপচুয়াল বেসড হয় কোৱেশ্চনটো এটো কিন্তু কনসেপশন বেসড হয় ঠিক আছে তোমালোকৰ কিতাপত ডাইৰেক্টলি নাপাবা কিন্তু তোমালোকে যদি এই পেজটো পঢ়া বা ইয়াৰ আগত আৰু পিছত যদি পেজবোৰ পঢ়া তেতিয়া হলে তোমাৰ কনসেপশন ক্লিয়াৰ হৈ যাব 43 নম্বৰ কোৱেশ্চনটো চোৱা এ টিপিক্যাল সোলার সেল সাপ্লাই দা কোয়ান্টিটি অফ ইলেক্ট্রিসিটি ইজ এটো আগৰটো आंसर কৈ দিছিল এটো তোমাৰ টিপিক্যাল সোলার যিবোৰ আছে ঠিক আছে টিপিক্যাল সোলার বুৰে তোমাৰ কিমান পৰিমাণৰ বিদ্যুৎ উৎপন্ন কৰিব পাৰে এটো 0.7 ওয়াট আৰু তোমাৰ এই 43 নম্বৰ এটো তোমাৰ 250 নম্বৰ পেজত আছে তোমালোকৰ কিতাপৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা 44 নম্বৰ কোৱেশ্চনত কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে মই WhatsApp গ্ৰুপ বনাইছো তো WhatsApp গ্ৰুপ যদি তোমালোকে জয়েন হ'ব বিচৰা তেতিয়া হলে পিন কমেন্টত মই পিন কমেন্ট কৰি মই মোৰ WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত
জইন হোৱা আৰু তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে অহা বছৰৰ কাৰণে আজমল সুপাৰ 40 অহা বছৰৰ কাৰণে তোমালোকে বা তোমাৰ লগৰ যদি কোনোবাই বা তোমালোকৰ সৰু ভাই ভণ্টি যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ৰিকমেণ্ড কৰিবা আৰু মোৰ কণ্টেক্ট নাম্বাৰটো দি দিবা কাৰণ মই ক্লাছ 6ৰ পৰা ক্লাছ 11 লৈ আজমল সুপাৰ 40ৰ লগতে তোমালোকৰ বোৰ্ড এক্সামৰো প্ৰিপাৰেশ্যন কৰাও ঠিক আছে বাৰু তোমালোকে নাম্বাৰটো লৈ লোৱা তো 7002824673 এইটো নাম্বাৰত কণ্টেক্ট কৰিবলৈ দিবা বা তোমালোকেও কণ্টেক্ট কৰিব পাৰা 44 নম্বৰ কোৱেশ্চনটো এটা কি কৈছে সো এছাৰশন দিছে দি ম্যাগনেটিক ফিল্ড লাইন ইজ ইউনিফর্মড ইনসাইড দা সলিনয়েড এটো কারেক্ট হয় এটো ঠিক আছে তার মানে তোমার বিদ্যুৎ ক্ষেত্র সলিনয়েডৰ ভিতৰত সদায় তোমাৰ কি হয় সুষম হয় ইউনিফর্ম সুষম কিহৰ কাৰণে সুষম হয় কাৰণ তোমাৰ ৰিজন দিছ ইজ দ্য ম্যাগনেটিক ফিল্ড লাইনস ইনসাইড এ সলিনয়েড আর দ্য ফর্ম অফ প্যারালাল স্ট্রেট লাইন হ্যাঁ এটো কারেক্ট হয় কাৰণ তোমাৰ কি হয় যেটো তোমাৰ সলিনয়েড আছে সলিনয়েডৰ ভিতৰৰ যিখিনি তোমাৰ কি থাকে বিদ্যুৎ ক্ষেত্ৰ থাকে বা চুম্বক বলৰেখা থাকে সেইবোৰ তোমাৰ সদায় তোমাৰ এনেকুৱা কি হয় প্যারালাল লাইন হয় অৰ্থাৎ সমান্তৰাল সৰল ৰেখা হয় আৰু সেই কাৰণে এটো আমি প্যারালাল বুলি কওঁ সৰি সুষম বুলি কওঁ অৰ্থাৎ ইউনিফর্ম বুলি কওঁ গতিকে এটো এই নম্বৰ অপচনটো কারেক্ট অপশন হ'ব আৰু 44 নম্বৰ যেটো কোৱেশ্চন হেতু তোমালোকৰ বুকৰ 229 নম্বৰ এটো পেজত আছে ঠিক আছে আৰু এটো তোমাৰ 13.2.4 যেটো তোমাৰ পাৰ্ট আছে না সেই পাৰ্টৰ পৰা কোৱেশ্চনটো আহিছে এৰ পিছত আহিছো আমি 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্নটো লৈ এতে ফৰ কনভাৰজেশন অফ হুইচ ট্ৰি ডিড অমৃতা দেৱী বিষ্ণুই সেক্ৰিফাইড লাইফ তোমাৰ অমৃতা দেৱী বিষ্ণুয়ে তোমাৰ কোনটো গছৰ কাৰণে নিজৰ জীৱনটো আহুতি দিছিল বা নিজৰ প্ৰাণ দিছিল আৰু এই কোৱেশ্চনটো 45 নম্বৰ কোৱেশ্চনটো আহিছে 271 নম্বৰ পেজৰ পৰা এটো হ'ব খেজৰি গেছ ঠিক আছে আৰু তোমাৰ হাল গছৰ কাৰণে আৰাবাৰী ফৰেষ্ট হৈছিল মনত ৰাখিবা এটো তোমাৰ লখিমপুৰ জিলাত আহিছে ঠিক আছে লখিমপুৰ জিলাত আহিছে লখিমপুৰ জিলাৰ তোমাৰ যেতিয়া এই ভিডিওটো চাবা তেতিয়া তোমালোকে পিন কমেন্টটো চেক কৰি লবা দেই পিন কমেন্ট চেক কৰি লবা ঠিক আছে তো হাল গছৰ কাৰণে আৰাবাৰী ফৰেষ্ট হৈছিল আৰু তোমাৰ যেটো সিপকো মুভমেন্ট আছে না সিপকো মুভমেন্ট এটো তোমাৰ বিভিন্ন ধৰণৰ গছৰ কাৰণে হৈছিল অৰ্থাৎ এটো বেসিক্যালি প্ল্যান্টৰ কাৰণে হে হৈছিল মনৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল এমসিকিউ এতে সো ইয়াৰে যিকেটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা ফেভৰেবল কোৱেশ্চন হয় কিন্তু তোমাৰ ইয়াৰে কোৱেশ্চন কেটা বহুতে তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন আছে তো তোমালোকে হেতু চাই লবা আৰু তোমাৰ এনেকুৱা ধৰণৰ অংকটো সকলো জিলাত আহি আছে ম্যাথছৰ সায়েন্সৰ অংকবোৰ তোমালোকৰ মেট্ৰিকতো কিন্তু আহিব দেই এনেকুৱা এটা অংক তো এইখিনি হৈ গল তোমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কমেন্ট কৰি জনোৱা আজিৰ ভিডিওটো কেনেকুৱা লাগিল আৰু তোমালোকৰ পেজ নম্বৰ মেনশন কৰিলে কিবা সুবিধা হয় না অসুবিধা হয় তোমালোকে মোক জনাবা ধন্যবাদ